পৰীক্ষাত কিয় টপ কৰিবা? কিয় টপ কৰিবা পৰীক্ষাত? আজি এই ভিডিঅ'টোত মই কেইটামান কথা ক'ম, ঠিক আছে? পঢ়া শুনা কৰিবলৈ একেবাৰে মন নাযায় নেকি? যদি নাযায়, হয় আজি মোৰ কথাবোৰ শুনি হয় কিতাপ পত্ৰক একেবাৰে নিজৰ বুকুত সাৱটি বান্ধি ধৰিবা আৰু নহ'লে একেবাৰে জ্বলাই দিয়া সেইবোৰ, দৰকাৰ নাই। যদি পঢ়িবই মন নাযায় সেইবোৰ দৰকাৰ কি? সেইবোৰ টেবুলত সাজি ৰাখি দৰকাৰ কি? একো দৰকাৰ নাই, সেইবোৰ জ্বলাই দিয়া। আৰু কিমান দিন এনেকৈ চলিবা? পৰীক্ষাৰ সময়ত অলপমান পঢ়ি তাৰপিছত পৰীক্ষাত গৈ আনৰ চাই লিখি বেলেগৰ চাই লিখি পৰীক্ষাত এটা ভাল নম্বৰ আশা কৰা আৰু কিমান দিন এনেকৈ চলিবা? আৰু কিমান দিন পাৰ হৈ গৈ আছে। যি দিনটো এবাৰ চলি যায় সেই দিনটো পিছত আৰু ঘূৰি নাহে। তোমাৰ মা দেউতাৰ কি ইচ্ছা নাযায় নেকি যে তুমিও এজন টপাৰ হ'বা? তোমাৰ মা দেউতা তোমাৰ কাৰণে গৰ্ববোধ কৰিব। তোমাৰ মা দেউতাৰ ইচ্ছা নাযায় নেকি? তোমাৰ মা দেউতাৰ ওপৰত এবাৰ চকু দিয়া যে তেওঁ কি চায়। সকলোৱেতো সপোন দেখে যে মই এজন পঢ়াত ভাল ল'ৰা বা ভাল ছোৱালী বা টপাৰ হ'ম, একেবাৰে টপাৰ হ'ম, এজন টপাৰ ল'ৰা বা টপাৰ ছোৱালী হ'ম মই। কিন্তু এইটো কি কল্পনাতে ভাবি থাকিবা নেকি? কল্পনাতে ভাবি থাকিলে হ'ব নেকি? এনেকৈ নহয়। সপোন জাগি দেখিব লাগে। শুই যিটো সপোন দেখা সেইটো বাস্তৱত সপোন নহয়, সেইটো এটা ইলিউশ্যন, ঠিক আছে? সেইটো এটা ইলিউশ্যনেই হয় যে তাত ভাবি থাকা যে মই এনেকুৱা কৰিম, টোপনিৰ পৰা ভাঙি গ'ল সেইটো শেষ। গতিকে তেনেকুৱা সপোন দেখিব নালাগে। যিটো সপোন দেখিবা সেইটো বাস্তৱত কৰিবাই, এইটোৱে হ'ল আচল সপোন। তেনেকুৱা সপোন দেখিব নালাগে। নিজকে এবাৰ এইটো প্ৰশ্ন কৰাচোন, হোৱাই? কিয়? মই কিয় পঢ়িম? মই কিয় টপ কৰিম? মই এক্সামত কিয় ভালকৈ লিখিম? কিয়? এই কিয়ৰ পিছতেই এই হোৱাই, দ্যাট ইজ হোৱাইৰ পিছতেই সমূহ প্ৰশ্নৰ উত্তৰ আছে। হোৱাইটো মই নকম, হোৱাইটো তুমি নিজকে প্ৰশ্ন কৰা যে তুমি তোমাৰ জীৱনটোৰ লগত কিয় এনেকুৱা কৰি আছা? কিয় তোমাক পঢ়িব লাগিব? যদি ইমানেই কষ্ট হয় পঢ়াত, তেন্তে অলপমান ৰ'দত গৈ এদিন কাম কৰি চোৱাচোন কিমান কষ্ট হয়। যদি পঢ়া শুনা নকৰে তেন্তে সেই কাম কৰিয়ে খাব লাগিব, ঠিক আছে? তোমাৰ মা দেউতাৰ ইচ্ছাটো অলপমান পূৰণ কৰা। তোমাৰ মা দেউতাৰ ইচ্ছাটো অলপমান পূৰণ কৰা, তেওঁলোকে বহুত সুখী হ'ব। তোমাৰ মা দেউতাৰ ইচ্ছা পূৰণ কৰা অলপমান, তেওঁলোকেও সুখী অনুভৱ কৰিব তোমাৰ কাৰণে। পঢ়া শুনাত গৰ্ববোধ কৰিব। নিজকে অলপমান ভালকৈ লোৱা, নিজকে চেঞ্জ কৰি লোৱা। আগৰ দুনিয়াত পাহৰি যোৱা যে মই নপঢ়োঁ আৰু এইটো বাদ দিয়া, পঢ়িবই লাগিব। মোক এটা কথা কোৱাচোন, টপাৰসকলে কি অলপ এক্সট্ৰাভাৱে কিবা খায় নেকি? তুমিও যিটো খাদ্য খোৱা তেওঁলোকে সেইটো খাদ্য খায়। হয়তো অলপমান ধৰণটো বেলেগ হ'ব পাৰে। তেওঁ হয়তো অলপমান চহকী হ'ব পাৰে, তুমি হয়তো দুখীয়া হ'ব পাৰিবা। হয়তো তেওঁ দুখীয়া নহয় তুমি চহকী, এনেকুৱাইতো। গতিকে তেওঁ যিটো কৰে সেইটো তুমিও কৰা। তেওঁৰো দুটা চকু আছে, দুটা কাণ আছে, দুটা হাত আছে, দুটা ভৰি আছে। তোমাৰো চেম একে বস্তুৱে আছে। গতিকে তেওঁ যদি পাৰে মই কিয় নোৱাৰিম? নিজকে তাৰ লগত ডিপেণ্ড কৰা, নিজকে তাৰ লগত ডিপেণ্ড কৰি চোৱা, তাৰপিছত কি এনচাৰ আহে নিজকে এবাৰ প্ৰশ্নটো কৰি চোৱা। কি প্ৰশ্নৰ এনচাৰ আহে? প্ৰশ্নৰ এনচাৰ আহিলেই যি প্ৰশ্নৰ এনচাৰ আহিব সেইটোৱে হ'ব তোমাৰ এনচাৰ। এটা কথা চাপকৈ কৈ দিওঁ, টপাৰসকলৰ মাথাত এক্সট্ৰা কোনো ব্ৰেইন লগা নাই বা এক্সট্ৰা কোনো মেমৰি লগা নাই। তোমাৰ মাথাতো যিটো মেমৰি বা ব্ৰেইন আছে, টপাৰসকলৰ মাথাতো সেইটো ব্ৰেইন বা মেমৰি লগা আছে। গতিকে নিজকে এবাৰ প্ৰশ্ন কৰাচোন, তেওঁ যদি চেম ব্ৰেইন দি সেইটো কাম কৰিব পাৰে, মই কিয় নোৱাৰিম? হোৱাই? মই কিয় নোৱাৰিম? ময়ো পাৰিম। গতিকে তেওঁ যদি মানুহ হৈ কৰিব পাৰে, তেওঁ যদি মোৰ বয়সৰ ল'ৰা হৈ কৰিব পাৰে, গতিকে ময়ো কৰিব পাৰিম। নিজকে জেদ ফিল কৰা আৰু নিজকে হোৱাই বুলি প্ৰশ্ন কৰা।